Hello guys, welcome back to my YouTube channel. আৰু প্ৰথমতে বাইকখন ঘূৰাই কাৰণ এখন ঘূৰাওঁতে মেলতে মানে বহুতখিনি সময় লাগে যিটো টাৰ্নিং ৰেডিয়াছটো বহুত কম মানে মানে বহুত দিগদাৰ হয় ঘূৰাবলৈ এতিয়াতো মই এক্সজষ্ট খোলাৰ পিছৰ পৰা ৱেইটটো অলপ কমিলে আগতেতো যিটোহে ৱেইট আছিলে সেই আগৰ এক্সজষ্টটোত যোনটো ষ্টক এক্সজষ্ট লাগি আহে মানে মই বহুত দিগদাৰ পাওঁ ঘূৰাবলৈ এতিয়া মানে ৱেইটটো কমাৰ পিছৰ পৰা অলপমান ঠিকে আছে মানে ঘূৰাব মেলিব পাৰি চ' গাইজ এইকেইদিন মানে একদম ভিডিঅ' বনাবলৈ মনে যোৱা নাই আৰু ক'তো তেনেকৈ যোৱাও নাই কাৰণ আপোনালোকে সকলোৱে জানেই আৰু কি ক'ম আমাৰ মৰমৰ জুবিন দা আমাক এৰি থৈ গুচি গ'ল মানে প্ৰথমতে নিউজটো পাওঁতে মানে প্ৰথমতে বিশ্বাসেই হোৱা নাছিলে মই এফালেদি আহি কেনে চিধা ঘৰ সোমাইছোঁ তাৰপিছত মায়ে ক'লে এনেকুৱা কথা জুবিন দা নাই বোলে মই ভাবিলোঁ আৰে সেইটো কি কথা হ'ল আকৌ কিবা মাজাক কৰিছে নি কোনোবাই চাগে নহ'লে এনেই এইবিলাক প্ৰেংক হৈ থাকে ন চেলিব্ৰিটিবিলাকৰ চ' মই মানে প্ৰথমতে বিশ্বাস কৰা নাছিলোঁ কথাটো তাৰপাছত যেতিয়া ভাইটিয়েও ক'লে আৰু অলপ নিউজতো চালোঁ আৰু দুখনমান তিনিখনমান ষ্টেটাছো দেখিলোঁ লগৰবিলাকে দি আছে চ' মানে তেতিয়া মানে অলপমান ডাউট হ'ল মানে আৰু তাৰপাছৰ পৰা ইউটিউবটো খুলি চালোঁ তাতো সেই একেখিনি কথাই কৈ আছে তথাপিও তেতিয়ালৈকে বিশ্বাস কৰিবই পৰা নাছিলোঁ তাৰপাছত ৰাতিলৈ যেতিয়া মানে অকণমান গম পালোঁ যে চবফালে মানে পূৰা একদম হাহাকাৰ মানে হৈ গ'ল মানে অসমত তেতিয়া মানে অকণমান মানে লাগিলে মানে তাৰপিছত ইমানে বেয়া লাগিছে মানে কি ক'ম আৰু গাইজ মানে কোনোবা নিজৰ মানুহ এজন গুচি যোৱাৰ কথা লাগিলে মানে একদম মানে সেইকাৰণে ব্লগ একো বনাবলৈ কৰিবলৈ মনে যোৱা নাছিলে ক'তো যোৱাও নাই চ' এতিয়া মানে অকণমান ৰাতি সময়খিনিত অকণমান ওলাই আহিছোঁ আৰু ভাইটিয়ে সেই সেইদিনাখন যোৱা ভাইটিজন সেই তাতে ৰৈ আছে বিহুতলিত তাক লগ কৰিম আৰু এজন লগৰ আহি আছে চ' সেয়াই আৰু কি ক'ম মানে ইমান সোনকালে মানে যাবগৈ বুলি তেওঁ ভবা নাছিলোঁ কিন্তু কি হ'ল কি নাই হোৱা এতিয়া নিউজতো ঢেৰ কথা কৈ আছে মানে কনস্পিৰেচি ইয়াত মানে বহুত জড়িত হৈ আছে মাৰ্ডাৰ হৈছে ৰিয়েলিটি কি হৈছে কি নাই হোৱা আমিতো নাজানো কিন্তু অসমত যে ইমান ডাঙৰ এজন লেজেণ্ড গুচি গ'ল এইটো মানে বহুত এটা মানে দুখৰ কথা মানে চাবলৈ গ'লে কাৰণ এনেকুৱা ধৰণৰ মানুহ অকল এজনেই আছিলে আমাৰ অসমত যোনে মানে ইমান গ্ৰাউণ্ড লেভেলত সকলো লগতে চবৰ লগতে মিলি আছিলে এতিয়া মানে আৰু কি হ'ব আৰু চ' আমাৰ ইয়াত পূৰা ৰেলী বহিছে আৰু দুলীয়াজনত মানে পূৰা একদম চবফালে মানে দোকান পোহাৰ চব বন্ধ চবেই দুখ কৰিছে অকল আমাৰ দুলীয়াজানতে নহয় গোটেই অসমতে হৈছে চ' ইয়াত এনেকৈ ৰেলী বহিছে বাইকখন ইয়াত আছে মানুহটো ক'ত আছেগৈ এইটো প্ৰিয়াংকু এই শ্ৰদ্ধাঞ্জলি চাকি জ্বলাই আছে দেই চ' আমাৰ ইয়াত বিহুতলিতে এনেকৈ জুবিন দাক শ্ৰদ্ধাঞ্জলি দিয়া হৈছে আপোনালোকে দেখা পাইছে ঠিক আছে তুমি কেইটাত উঠিলা আজি প্ৰিয়াংকু কেইটাত উঠিলা আজি ৰাতিপুৱা কেইটাত
হেলমেটটো ক'ৰ পৰা চুৰ কৰিলা? চুৰ কৰিলে তুমি সেইকাৰণে মাৰি দিলা বেলেগৰ পৰা। চ' গাইজ ব্লগ আনি থাকিম বাৰু, খালি এই চিটুৱেশ্যনবিলাক অকণমান নৰ্মেল হৈ লওক, কাৰণ এনেকৈ মানে ব্লগ শ্লগ বেলেগত গৈ মেলি বনাবলৈও মানে ইমান এটা মন যোৱা নাই মানে। চ' মানে এইবিলাক অকণমান ঠাণ্ডা হৈ লওক, অকণমান চব মানে ঠিক হৈ লওক, তাৰপিছতে ব্লগ শ্লগ আনি থাকিম বেলেগত যোৱা কৰা। কাৰণ মানে এতিয়া এনেকুৱা চিটুৱেশ্যনত আৰু মন নাযায়, কাৰণ মানে ভিতৰৰ পৰা ফিলটোৱে অহা নাই। হ'লেও আপোনালোকৰ কাৰণে এটা ব্লগ লৈ আনিছোঁ আৰু সৰু আজি। এই ঘূৰি দিলা যে, ক'ত জুবিনৰ ফটো লগাইছে? হা? অঁ অঁ ব'লা, কিমান টাইম লাগিব? এইটো ই ক'ত গ'লগৈ? অঁ অঁ ব'লা ঘূৰি দিয়া তেতিয়াহ'লে। তই ফোন বাজি আছে নেকি? হা? ই কোনফালে গ'লগৈ অ'? ই লগত আমাৰ নিচিনা কি চলাব নোৱাৰে ন, পিছত থাকি থাকি যায়গৈ আকৌ। এবাৰ কল এটা কৰিছোঁ। এই ক'ত গ'লাগে? কি নামঘৰ? অঁ তুমি সেই পালাগে তাত? আমি এইফালে আহি দিলোঁ, এইডোখৰত যে জুবিনৰ যে এই যে পিকচাৰ কিবা যে হেৰি হৈ আছে যে অইলৰ ক্লাবৰ ৰাস্তাটোৰ ওচৰত যে। অঁ ই ৰ'বা দুইজা ফটো দুখনমান তুলি লৈছে। তুমি যোৱা ৰেষ্টুৰেণ্টলৈকে যোৱা ডাইৰেক্ট, আমি পাই যামগৈ। অঁ অঁ ই হেৰি তাৰ পালেগৈ। চ' ইয়াতে ভাইটি অলপমান ৰখিলে আৰু অলপ ফটো চটো তুলিলে, আৰু এতিয়া ইহঁতি আমাৰ ৰেষ্টুৰেণ্টলৈ ওলাইছে। চ' তাতে কিবা কিবি খাব আৰু তাৰপিছত আপোনালোকক দেখাম আমাৰ দুলীয়াজনত ক'ত ক'ত কেনেকৈ জুবিন দাক শ্ৰদ্ধাঞ্জলি দিছে, কেনেকৈ আয়োজন কৰিছে। চ' যিমানখিনি পাৰোঁ মই আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম, যিহেতু এতিয়া টাইমো বহুত হৈ গ'ল, 9টামান বাজিবই হ'ল। ভাইটি আছে, প্ৰিয়াংকাই আজি পূৰা পেট পূজা কৰিব, আজি খালী হৈ আহিছে পূৰা পেট চেট, পেট খালী কৰি আহিছে আজি টেংকি। কেনেকুৱা পালা কৈ দিয়া ব্লগটোত, আকৌ আহিবা ৰাইজক আহিবলৈ ক'বা ভিডিঅ'টোত। মই দি দিওঁ নেকি ৰেপ? ই ৰেপ দিছে বোলো, মই দি দিওঁ নেকি বোলো? এই দুৰ্য, এই দুৰ্য তোমাৰ কাৰ্ডখন
এইখন কাৰ্ডখন থাকি গৈছিলে অঁ ৰ'বা এক ছেকেণ্ড কাৰ্ড চাৰ্জ হৈয়ে গৈছে গাই যেতিয়া ওলাইছোঁ আৰু আপোনালোকক দেখাম জিলাখনত ক'ত কেনেকৈ জুবিন দাৰ শ্ৰদ্ধাঞ্জলি আয়োজন কৰা হৈছে সময় বিশেষ বহুত দেৰিয়ে হৈ গ'ল এতিয়া আপোনাৰ 10:30মান বাজিবই হ'ল এতিয়াতো ইমান ভিৰ ভাৰ নহ'ব এতিয়া ওপৰা ওপৰিকৈ আপোনালোকক অলপমান দেখাই দিম আৰু বলা বাপৰে যিটি মানে অকণমান ৰেপ কৰিলে চিধা মানে যাওঁ নিচিনা কৰে এইটো ভয়ে লাগে বেছি পিক আপ দিবলৈ এইখন অকণমান দি চাওঁ দুলীয়াজন খালীয়ে হৈ গ'ল আৰু কাৰণ সময় বহুতখিনি হৈ গ'ল আপোনালোকে আগত দেখা পাইছে তাত চাকি জ্বলি আছে তাতে অথনি মানুহ বহুত ভিৰ আছিলে আৰু শ্ৰদ্ধাঞ্জলি দিয়া হৈছে সেই আগত অকণমান কাষলৈ গ'লে আপোনালোকে ভালকৈ দেখা পাব চ' ইয়াতে এনেকৈ জুবিন দাক শ্ৰদ্ধাঞ্জলি দিয়া হৈছে ধুনীয়াকৈ আপোনালোকে দেখা পাইছে জয় জুবিন দা ফটো এটা মাৰি লোৱা আপোনাৰ আত্মা শান্তি পোৱাৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ জয় জুবিন দা হা ই ক'বাতে থাকি আহিছে ইয়াৰ বাইকখন উঠে ই খালি উঠাব নোৱাৰে আকৌ প্ৰিয়ংকুৱে ইমান এই মোৰ ফটোখন মাৰিয়ে লওঁ ঐ দুৰ্য তোমাৰ কাৰ্ডখন মোৰ লগত আছে লৈ লোৱা আৰু ক'ত দিছে বাৰু ইয়াতে দি আছে আৰু বেলেগত সেইফালে আছে নেকি পিপল তলত দেখিলা নেকি নহয় পিপল তলত নাই নেকি হা নাই ন হা ইটো চাইডে মানে কোনফালে এই এইহঁতৰ ঘৰ ফালে প্ৰিয়ংকুহঁতৰ অঁ এইফালে সেইফালে ক'ত আছে এই সেইফালে নাযাওঁ এফালে যাওঁ আহা আকৌ এফালে যাওঁ তোমাক আগবঢ়াই থৈ আহিম নহয় আহা তোমাক অকণমান আগবঢ়াই থৈ আহিম আহা হা এই আহা আকৌ তোমাক আগবঢ়াই থৈ আহিম বুলি ক'লোঁ ন টেনশ্যন ল'ব নালাগে নহয় আহা আগবাঢ়া ভয়ে খাইছে চাগে যাবলৈ ৰাতি সময় চুৰ ডকাইত ওলাব বুলি স্পীড ব্ৰেকাৰবিলাকৰ কাৰণে যে ইমান অশান্তি পাওঁ নহয় চলাবলৈ ইমান ওখ স্পীড ব্ৰেকাৰ দি থৈ দিছে এইটো কাৰ্ডটা দিছে আকৌ এইটো কাৰ্ডো এটা দি থৈছে মানে কি কেলে দি থৈছে মই বুজি পোৱা নাই মানে সেইখিনিলৈকেতো স্পীড ব্ৰেকাৰ নাই আৰু এই দুটা ইমান ওচৰা ওচৰিকৈ
আৰু নাইচোন ক'তো অঁ ইয়াত দিছে প্ৰথমে এইখিনি জেগাত বহুত মানুহ আছিলে এতিয়া টাইম হৈ গ'ল কাৰণে মানুহ বহুত কম হৈ গ'ল কাৰণ লেটো হ'ল এই আগত আৰু আছে জানো টিপলিঙত মানে জুবিন গাৰ্গৰ কথা কৈছোঁ ইমান সোনকালে যোৱা মানুহ নহয় ভাবিলেই কিবা লাগে হয় নাই চিনেমা কাম ৰেকৰ্ডিং ধেমালি নি চালা কমটি নেকি বাৰু হয় নাই মানে বিশ্বাসে নহয় আকৌ ইমানখিনি মানে অঁ মইতো ভবাই নাই ন মানে নেলাগেই ন মানে হেৰি হ'ল নিচিনা ঢুকাল নিচিনা নেলাগে ন হয় নাই আৰে বিহু প্ৰগ্ৰেম হ'লে বুলি ক'লে আগতে জুবিন গাৰ্গ আহিব বুলি ক'লে কেনেকুৱা হেৰি লাগে হয় নাই সঁচাকৈ দেই ভাবিবলগীয়া কথা শ্ৰদ্ধাঞ্জলি দিছে মানুহবিলাকে সামৰি আছে আৰু এতিয়া সময় হৈ গ'ল যে মানুহজন যে নাই নাই লগাই নাই মানে একেবাৰে আছে আছে নিচিনা লাগি আছে জুবিন দা এইটো দুৰ্য বুলি ভাবিছিলোঁ নহয় প্ৰিয়াংকু ক'ত থাকিলে প্ৰিয়াংকু গুচি গ'লগৈ নি মই অকলে থাকি গ'লোঁ নি আগফালে দুৰ্যও নাই প্ৰিয়াংকু নাই দুইটা গায়ব হৈ থাকিলে যে মই ভাবি আছোঁ পিছফালৰ পৰা হাঁহি আছে বুলি এটাও নাইচোন এই প্ৰিয়াংকুৱে ফোন কৰিছে এই প্ৰিয়াংকু অঁ কোৱা অঁ এই দুইজন কোনফালে গ'লগৈ নেদেখিলোঁ যে ইয়াক অঁ মই ভাবিলোঁ এইফালে আহি দিলে বুলি মই গমেই নাপালোঁ অঁ ঠিক আছে ঘূৰি দিছোঁ ৰ'বা নেজানো চকুৱে ভুল হ'ল নে কিয়ে ভুল হ'ল জানো মোৰ ভাবিলোঁ এইফালে আহিলে বুলি চ' মই এইফালে আহি আছোঁ ইফালে তাতে ৰখি আছে মোক মই ভাবিলোঁ তুমি এইফালে কেতিয়া গ'লা আকৌ বোলো পাছফালে প্ৰিয়াংকুক নাই দেখা আগফালে তোমাকো নাই দেখা মই ভাবিলোঁ সেই এভেঞ্জাৰ বলাটোকে ভাবিছিলোঁ তুমি বুলি নেকি নেজানো মই তুমি এইফালে গ'লা নিচিনা বুলি ভাবি আছোঁ আকৌ তুমি কোনে ৰখি আছিলা হা অঁ মই ভাবিছোঁ দুৰ্য এফালে ইমান আগলৈ আহিছে জানো বোলো মই আগলৈ গৈ আছোঁ পিছফালে প্ৰিয়াংকুক দেখা নাই মই বোলো কাক চাই চাই আহিলোঁ আকৌ বোলো তোমাক এইফালে যোৱা নিচিনা লাগিলে আকৌ মোৰ হা ব'লা তামাম কনফিউজন চ' গাইছ এতিয়া প্ৰিয়াংকুক থ'বৰ কাৰণে গৈ আছোঁ বেছি আগলৈকে চ' বেছি আগলৈকে নাযাওঁ কাৰণ ইডোখৰি যাব পাৰিম বুলিয়ে কৈছে অকণমান আগবঢ়াই দিম আৰু তাৰপিছত ঘূৰি দিম সময় এতিয়া হ'ল 11টা বাজিব হ'ল ঘৰৰ পৰা অলপ পিছত মোৰ কল আহিবলৈ আৰম্ভ হৈ যাব বেছি দেৰি কৰি নাথাকোঁ আৰু হেই তোমাক সেই ৰিলায়েন্সটোৰ ওচৰত এৰি দিলে হ'ব নাই ৰিলায়েন্সটোৰ ওচৰলৈকে গৈ দিলে হ'ব নাই ৰিলায়েন্সটোৰ ওচৰলৈকে এৰি দিম হ'ব নাই বোলো এই ৰিলায়েন্সটো আছে যে সেই ৰিলায়েন্সটোৰ ওচৰলৈকে এৰি দিম হ'ব নাই কোনখিনি হাবি হাবি মানে কোনখিনি হাবি কথা কৈছা আকৌ ব'লা ব'লা জানো এই কোনখিনি হাবি কথা কৈছে লাষ্টত ইয়াক থ'বলৈ যাওঁ গৈ মেলি এই হাবিখিনি পাৰ কৰাই দিব কৈছে অলপ ইয়াৰ হাবিখিনি পাৰ কৰোঁতে বোলে আমাৰ পাৰ হৈ গ'ল লাষ্টত গৈ বোলে আমাকে বোলে ডকাই নাপাই গ'ল অঁ অঁ এই এইখিনি ৰাস্তাত ন হাবি আছে আকৌ ইফালে হাবি নাই গম পাইছা নাই এইফালে ন হাবি আছে আকৌ
ই সিফালেদি যাব লাগে ন এইটো ৰাস্তা এইবিলাক হাবি আছে গম পোৱা নাই হা এই ইমান আগলৈ যাবা জানো ব্ৰ ভয় লাগে ন ইটো ঘৰ পাবগৈ কেলা আমি যে ঘূৰি আহিব লাগিব অকণমান লাইটটো মাৰি দিয়ে সেইডোখৰলৈকে ই সিফালে যাবগৈ লাগে এইফালেদি কেলৈ আহিছেনো আৰে এইটো ৰাস্তা পালে হাবি নাই নহয় ইয়াক কৈয়ে দিওঁ নহ'লে ৰখা এই প্ৰিয়াংকু এই পাৰিব এইডোখৰলৈকে নে কি অঁ এই ইমান আগলৈকে নাযাওঁ নেকি ব্ৰ ইটো আৰামছে ঘৰ ওলাই যাব অঁ তাক কৈয়ে দিওঁ নহ'লে সেই আগত কি আৰু আছে নি আগত কি অকণমান আছে নেকি হাবি এইডোখৰকে ই পাৰিব তাক কৈয়ে দিওঁ ইয়াক কৈ অকণমান আগলৈকে গৈ কৈ দিওঁ বোলে আগাৰ হাবি আছে ই এইফালেদি নাহি কেনে ইফালেদি গ'লেগৈ হয় এই এটা পাৰিবা নাই যাব তুমি ইফালেদি যাবগৈ লাগে আকৌ এই তুমি ইফালেদি যাবগৈ লাগে ইফালে হাবি নাই ন ইফালে হাবি আছে ন কেলা কি আমাৰ বা নহ'ব কেলা আৰে তুমি ইটো ৰাস্তাৰ ফালে যাবগৈ লাগে ন কি কোৱা এই অকণমান আগতকৈ ঘূৰি দিম হে অঁ মোৰ যে ফাটিছে এইফালে ই হাৰামি ইফালেদি গুচি গ'লে হয় সি মানে এইফালেদিহে যায় মইতো বাপেকে বাইক ৰাস্তা যি হয় যি নহয় চাবলৈ নাই আৰু চিধা দবাম আৰু এইফালে মই বহুত আগতে এবাৰ আহিছিলোঁ তাতো ই যি টি কথা ক'লে আৰু বেছিয়ে ভয় লাগিছে মানুহ ঘৰ আছে বাৰু কিন্তু ইমানেই হেৰি আছে এইখিনি পৰা পাৰিব হয় নাই এইখন যে বাইক আৰু এইখন যে বৰ দিগদাৰ আকৌ ঘূৰাবলৈ ব'লা পুৰা ফালিছে সি যে সেইখিনি জেগাতো বহুতখিনি হাবি মানে বহুত ঘন নহয় জানো এইফালে হা ই কিবা এটা ক'লে মোৰ বেছি ফাটি গ'ল গম পোৱা নাই অঁ অঁ এই কিমান ডোখৰলৈকে আছে হাবিখন সি কেলা এইডোখৰ অকণমান বুলি গৈ আৰু সি ইফালেদি যাবগৈ পাৰে ন আৰে ৰাস্তা বেয়াটো বেয়াই নহয় সিটো এইফালেদি যাবগৈ পাৰে ন মুকলি ৰাস্তাটো ফালেদি সি শ্বৰ্টকাট বুলি কৈ কেনে ইফালে লৈ গৈছেগৈ এইটো থৈ না হয় এনেকুৱা ৰাস্তাত যাব পাৰি হয় নাই তাক মই লাগিলে আৰু অকলে থৈ আহিলোগৈ হ'লে কিন্তু সেইটো ৰাস্তাত নোৱাৰিবে সি ক'লে শ্বৰ্টকাট বুলি আমাক লৈ গৈছে আকৌ অঁ ইও যে এটা জমাই দিয়ে দেই গাইজ ৰিটাৰ্ণ হৈ এতিয়া গৈ আছোঁ এই আগলৈকে নগ'লোঁ আৰু ইমান ভয় লাগিলে সেইফালে মানে বহুত অকণমান হাবি টাইপ হয় তাক ক'লোৱে মই মেইন ৰোডেদি যাব লাগে ই আকৌ সেইটো ৰাস্তা দিয়ে যায় শ্বৰ্টকাট বুলি কিন্তু আমাৰ অলপ ৰিস্ক থাকে ন অভিয়াছলি আহিব সি কিবা এটা বুলি কৈ দিয়া নাই জানো সি কিবা এটা বুলি কৈ দিলে মই আৰু ফাটি গ'ল মানে সেইদিনাখন এনেই আমাৰ লগত সেইটো ইনচিডেণ্ট হৈ গ'ল ন এই তুমি কোনফালে যাবা
তুমি এফালে যোৱা যদি হেৰি কৰিবা মই এফালে ওলাই দিওঁ সেই কাইলৈ ওলাবা তেতিয়াহ'লে মই কল কৰিম কাইলৈ কল কৰিম অ'কে বাই বাই গুড নাইট চ' গাই যুৰ্য সেইফালে গুচি গ'ল আৰু ময়ো এতিয়া ঘৰলৈ গুচি যাওঁ আৰু কাৰণ ঘৰৰ পৰা ফোন আহি আছে পূৰা এতিয়া মই ফোন চোন উঠাই থাকিবলৈ সময় নাই কাৰণ এই উঠাই থাকিম হেৰি কৰি থাকিম এনেই গালিকেইটাও খাম তাতকৈ সোনকালে সোনকালে ঘৰলৈ পোৱাগৈ কথা আৰু চ' গাইজ আজি ব্লগটো আৰু সেইটোৱে আছিলে আপোনালোকক ইমান একো দেখাবলৈ একো খাচ নাই আৰু কাইলৈ চাওঁ কাইলৈ ক'ৰবাত ওলাই যাব পাৰোঁ যদি যাওঁ আপোনালোকক ব্লগত শ্বুট কৰি মেলি দেখাম ক'ত গৈছোঁ কি কৰিছোঁ প্লেনিং বনোৱা নাই এতিয়ালৈকে একো কাইলৈ ওলালেহে গম পোৱা যাব ক'ত যাম চ' আপোনালোকে ব্লগবিলাক চাই থাকিব আৰু জুবিন দাৰ সেয়াই আৰু বেয়া লাগিলে আপোনালোকে সকলোৱে জানে গোটেই অসমবাসীয়ে কিমান এজন লেজেণ্ড আছিলে তেখেত আৰু গোটেই অসমবাসী ৰাইজে দুখ কৰি আছে কাইলৈ তেখেতক বিদায় দিব আৰু তাৰপাছত যদি কিবা কিবি খেলি মেলি হৈ আছে সেইখিনি চৰকাৰে ছল্ভ কৰিব আৰু কি হৈছে কি নাই হোৱা বহুতে কৈছে মাৰ্ডাৰ হৈছে বহুতে কৈছে কনস্পিৰেচি হৈছে কিবা এইবিলাকতো মইতো নাজানো বাৰু নিউজত পাই আছোঁ কিন্তু পাছতহে যি সঁচা ওলোৱা যাব আৰু কিন্তু সেইবিলাক পাছৰ কথা কিন্তু আমি সকলোৱে এইটোৱে প্ৰে কৰিব লাগে যে তেখেতৰ আত্মাটোৱে শান্তি পায় আৰু সেয়াই আৰু তো গাইজ আজিলৈ তেন্তে আহিছোঁ লাভ ইউ বাই বাই